হেল্ল' গাইছ, মোৰ উন্নত মিনি ব্লগত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বজাৰত আহিলোঁ মাংস কিনি। যিহেতুকে ব্ৰইলাৰ বহুত দিন খাওঁ নাই, সেইকাৰণে ভাবিলোঁ যে আজি কি খাম, ব্ৰইলাৰ মাংসকে খাওঁ। সেইকাৰণে ব্ৰইলাৰ মাংস লোৱাৰ কাৰণে বজাৰত আহি গ'লোঁ। তাৰপিছত ব্ৰইলাৰ মাংস এনে কুটি বাচি কেনে লৈ ল'লোঁ। আৰু তাৰপিছত মই চৰাইত ঠেং দেখা পালোঁ, যিহেতুকে ঠেং খাই মই বহুত ভাল পাওঁ। এনে ঠেং 4-5খনো লৈ আহিলোঁ কিনি পিনে। তাৰপিছত মই আলু আৰু পিঁয়াজখিনি এনেকৈ কাটি ল'লোঁ। তাৰপিছত মই অলপ আদা ৰহুনৰ পেষ্ট এনেকৈ মিক্সিত মাৰি ল'লোঁ দিয়াৰ কাৰণে। তাৰপিছত মই কেৰাহীটো বহাই দি অকণমান তেল দি ল'লোঁ। ভাবিছিলোঁ তেল কমকৈ খাম, তাৰপিছতো আৰু তেল মানে যিমানে কম খাম বুলি ভাবোঁ সিমানে বেছিয়ে তেল পৰি যায় মোৰ হাতৰ পৰা আগৰ পৰাই। তাৰপিছত এনেকৈ তেলখিনি গৰম হোৱাৰ পিছত তাৰপিছত মই এনেকৈ পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান লাৰি দিলোঁ। তাৰপিছত অলপ গৰম হোৱাৰ পিছত মই তাৰপিছত যিখিনি আদা ৰহুনৰ পেষ্ট পিচি থৈছিলোঁ সেইখিনি দি দিলোঁ 1 চামুচমান, বেছি দিয়া নাই। তাৰপিছত মই অকণমান গৰম হোৱাৰ পিছত অকণমান সোৱাদ অনুসৰি নিমখ দিলোঁ। আপোনালোকে যিমানখিনি নিমখ খায় সিমানখিনি দিব পাৰে। তাৰপিছত মই জিৰা, জালুক, গৰম মছলা এনেকৈ চবখিনি এনেকৈ মই মিক্সিত মাৰি লৈছিলোঁ, সেইখিনি দি দিলোঁ একেলগতে। তাৰপিছত এনেকৈ লাৰি দিলোঁ অকণমান, হালধি দি পিনে এনেকৈ লৰাই আছোঁ। তাৰপিছত অকণমান পানী দি দিলোঁ মছলাটোৰ গোন্ধ যোৱাৰ কাৰণে। মছলাটো পাক উঠাৰ পিছতে মই অকণমান এইখিনি পেলাই দিলোঁ, চৰাইৰ ঠেং, আলু, আৰু যিহেতুকে আলু চব্জিতে লাগে হয় নাই গাইছ। আৰু আলু খোৱাটো মানে কি আৰু মই ভাল পাওঁ, আপোনালোকক জনাব। আৰু আলু ৰজা যিহেতুকে লাগেই। ফাইনেলি মোৰ এয়া মাংস, আলু, চৰাইৰ ঠেং চব্জি হৈ গ'ল। কাৰ মোৰ জিভাত পানী আহিছে জনাবচোন গাইছ। ফাইনেলি মোৰ ৰাতিৰ সাজ ৰেডি হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে মিনি ব্লগটো লাইক কৰিব, শ্বেয়াৰ কৰিব। বাই বাই গাইছ, আজিলৈ আহিছোঁ।